হেল্ল' বন্ধু বান্ধৱীসকল পুনৰবাৰ অধ্যয়ন পাঠশালাত তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টি ডিছকাছ কৰিম ঈশানোদয় স্কলাৰশ্বিপত তোমালোকৰ মেৰিট লিষ্টত নাম আহিবলৈ কিমান মাৰ্ক লাগিব সেই বিষয়ে ডিছকাছ কৰিম। মাৰ্কৰ লগতে আৰু কেইটামান ফেক্টৰ আছে যিবোৰ ফেক্টৰৰ কাৰণে তোমালোকৰ হয়তো মেৰিট লিষ্টত নাম আহিব পাৰে নাহিবও পাৰে। গতিকে এই সকলো কথাখিনি আমি আজি ডিছকাছ কৰিম আজিৰ এই ভিডিঅ'টোত। গতিকে যদি আমাৰ চেনেলটোত নতুনকৈ আহিছা তোমালোকে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি ল'বা যাতে এনেধৰণৰ তথ্য তোমালোকে পাই থাকা। গতিকে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে প্ৰথম কথাটো হ'ল যে তোমালোকৰ মাৰ্ক কিমান লাগিব। এইটো মাৰ্ক তোমালোকৰ কাষ্টৰ ওপৰত ডিপেণ্ডছ কৰে। গতিকে তোমালোকৰ যদি জেনেৰেল হয় বা OBC হয়, ST হয়, SC হয়, সেইবিলাকৰ কাষ্ট অনুযায়ী মাৰ্কবোৰ বেলেগ বেলেগ হয় আৰু প্ৰতিটো বছৰতে তোমালোকৰ কাট অফটো চেঞ্জ হৈ থাকে। গতিকে ষ্টুডেণ্টে কিমানখিনি এপ্লাই কৰে বা কিমান পাৰ্চেণ্টেজৰ ষ্টুডেণ্টে এপ্লাই কৰে সেইখিনিৰ ওপৰত ডিপেণ্ডছ কৰে। গতিকে তোমালোকৰ জেনেৰেলৰ কাৰণে যদি তোমালোকৰ 75+ আছে তেনেহ'লে তোমালোকৰ মেৰিট লিষ্টত নাম অহাটো চান্স আছে। আৰু যদি 75+5+ যদি কম থাকে তেনেহ'লে তোমালোকৰ নাহিব পাৰে। গতিকে যদি 75% থাকে তেনেহ'লে এবভ থাকে 75 বা 75ৰ এবভ তেনেহ'লে তোমালোকৰ নাম আহিব জেনেৰেলৰ কাৰণে। আৰু OBC, ST, SC এইবিলাক বেলেগ কাষ্টৰ কাৰণে অলপ মাৰ্ক কম লাগে। তোমালোকৰ 70% যদি থাকে 70+ যদি থাকে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীত তেনেহ'লে তোমালোকৰ মেৰিট লিষ্টত নাম অহাৰ চান্স আছে। গতিকে এইখিনিয়ে। আৰু মেইন কথা হ'ল তোমালোকৰ মাৰ্কে যে মেৰিট লিষ্টত মাৰ্কৰ কাৰণে যে মেৰিট লিষ্টত নাম আহিব সেইটো নহয়। আৰু কেইটামান ফেক্টৰ আছে যেনিবা তোমালোকৰ যিখন ইনকাম চাৰ্টিফিকেট তোমালোকে জমা দিছা সেই ইনকাম চাৰ্টিফিকেটটো তোমালোকৰ এনুৱেল ইনকামটো কিমান হয় সেইটোৰ ওপৰতো ডিপেণ্ডছ কৰে। গতিকে যাৰ 1 লাখ পাৰ এনুৱেলি যিসকলৰ ইনকাম 1 লাখতকৈ কম আছে বা 1 লাখতকৈ বেছি আছে, যদি 1 লাখ আছে তেনেহ'লে আটাইতকৈ ভাল হয় 1 লাখ বা 1 লাখতকৈ কম হ'লে। এনেতো তোমালোকৰ 4 লাখ পৰ্যন্ত তোমালোকৰ লিমিট থাকে। যিসকলে 4.5 লাখ পৰ্যন্ত থাকে সেইবিলাকে তোমালোকৰ এইটো স্কলাৰশ্বিপ অনলাইন কৰিব পাৰে। গতিকে তোমালোকৰ ইনকাম চাৰ্টিফিকেটৰ ওপৰতো ডিপেণ্ডছ কৰে তোমালোকৰ ইনকাম কিমান। গতিকে ধৰি লোৱা যেনিবা দুটা ষ্টুডেণ্ট আছে হা, এজনৰ যেনিবা লোৱা 80% আছে, দুইজনেৰে 80% ধৰি লোৱা। গতিকে কোনটো তেওঁলোকে ছিলেক্ট কৰিব? যোনটোৰ এনুৱেল ইনকাম কম হয় সেইটোকহে তেওঁলোকে ছিলেক্ট কৰিব। যেতিয়াবা দুয়োৰে 80% আছে গতিকে তেওঁলোকেতো ভাবিব দুয়োকে ছিলেক্ট কৰিব লাগে। গতিকে নহয়, যদি এনেকুৱা পৰিস্থিতি হয় যে দুইজনৰ ভিতৰত এজনহে ল'ব লাগে, 10,000হে ল'ব না, যেনিবা এজনহে ল'ব লাগে। এতিয়া যেনিবা লাষ্ট এজনে আছে যেনিবা 80%ত আছে, গতিকে কোনজনক ল'ব? গতিকে মানে ইনকামটো লৱেষ্ট হয় সেইজনকে ল'ব। গতিকে আৰু কেইটামান ফেক্টৰ আছে যেনিবা ডেট অফ বাৰ্থ হওক, তোমালোকৰ ডেট অফ বাৰ্থ চাইও কেতিয়াবা এনেকুৱা পৰিস্থিতিত ছিলেক্ট কৰে তোমালোকৰ মেৰিট লিষ্টৰ কাৰণে নাম তোমালোকৰ এণ্ট্ৰি কৰিবৰ কাৰণে। গতিকে এইখিনি ডিছকাছ কৰিলোঁ। আৰু তোমালোকৰ যদি 75+ আছে তোমালোকৰ এই জেনেৰেলৰ যিসকল আছা তেওঁলোকৰ নাম অহাৰ চান্স আছে। আৰু 80 থাকিলে ভাল। আৰু ছেফ জোনত তোমালোকৰ যদি যোনকেইজনে 80+ আছে পাৰ্চেণ্টেজ এই জেনেৰেলৰ, তেওঁলোকে ছেফ জোনত আছে। গতিকে তেওঁলোকেও পাই যাব পাৰে, তেওঁলোকে পাই যোৱাটো ফিক্স। আৰু যিসকল 75+ আছে তেওঁলোকেও পাবা, টেনশ্যন নাই, আহিবও পাৰে। আৰু ST, OBC, SC যিসকল আছে তেওঁলোকৰ 70+ যদি পাৰ্চেণ্টেজ আছে আৰামছে আহি যাব, একো টেনশ্যন নাই। আৰু তোমালোকৰ যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগে তোমালোকে চেনেলখন মোৰ ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি ল'বা যাতে এনেধৰণৰ ঈশানোদয় স্কলাৰশ্বিপৰ আগন্তুক দিনবোৰৰ তোমালোকে ন'টিফিকেশ্যনবোৰ পাই থাকা। গতিকে এইখিনিয়ে, ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। আকৌ নতুন ভিডিঅ'ত লগ পাম, ধন্যবাদ।